নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। এই সময়ত IPL 2024ৰ প্ৰথম ভাগৰ কেইখনমান মেটছৰ যিটো স্কেডুৱেল যিটো সময়সূচী সেইটো বাহিৰ হৈছে, BCCয়ে প্ৰকাশ কৰিছে। BCCয়ে 12 তাৰিখে প্ৰকাশ কৰিবলগীয়া আছিলে, কিন্তু আমাৰ দেশৰ মহান মিডিয়াই 11 তাৰিখে পাই লিক কৰি দিলে। তাৰ পাছত আৰু BCCৰ হাতত উপায় নাই, তেওঁলোকে নিজেও দিবই লাগিব। ইমানখিনি মিডিয়াই যেতিয়া একেলগে দি দিলে আগতীয়াকৈ অফিচিয়েলৰ আগত তেওঁলোকে দি দিলে, গতিকে BCCয়ে আকৌ 11 তাৰিখে এতিয়া দিবলৈ বাধ্য হ'ল। নতুবা BCCৰ ফালৰ পৰা কোৱা হৈছিল যে আমি 12 তাৰিখে দিম, কিন্তু যি কি নহওক প্ৰথম 16 দিনৰহে স্কেডুৱেলখন ওলাইছে। প্ৰথম 16 দিনত যিকেইখন খেল হ'ব সেইখিনি ওলাইছে। 28 তাৰিখৰ পৰা আপোনাৰ মাৰ্চৰ 28 তাৰিখৰ পৰা নেক্সট মন্থৰ এপ্ৰিলৰ 12 তাৰিখলৈকে স্কেডুৱেলখন ওলাইছে, সময়সূচীখন ওলাইছে। চ' গুৱাহাটীতো 3খন মেটছ দিয়া হৈছে। ৰাজস্থান ৰয়েলছৰে মেটছ পৰিব, যিহেতুকে আপোনালোকে জানে যে ৰাজস্থান ৰয়েলছৰ ছেকেণ্ড হোম গ্ৰাউণ্ড। চ' যিখন IPL 2024ৰ প্ৰথম খেল সেইখন আৰম্ভণি হ'ব RCB, যোৱাবাৰৰ চেম্পিয়ন, ডিফেণ্ডিং চেম্পিয়ন RCBৰ লগত হায়দৰাবাদৰ খেল হ'ব, SRHৰ খেল হ'ব, বেংগলোৰত হ'ব। সেইখন প্ৰথমখন মেটছ 28 তাৰিখে নিশা 7:30 বজাত হ'ব বুলি ইয়াত দেখুৱাইছে। দ্বিতীয়খন মেটছ MI ভাৰ্চেছ KKR, ছেকেণ্ডখন মেটছো যথেষ্ট গুৰুত্বপূৰ্ণ খেল 29 মাৰ্চ তাৰিখে। আমাৰ গুৱাহাটীত থকা প্ৰথমখন খেল আছে 30 মাৰ্চ তাৰিখে। 30 মাৰ্চ তাৰিখে CSKৰ লগত আছে ৰাজস্থান ৰয়েলছৰ। ৰাজস্থান ৰয়েলছ আৰু CSK 30 মাৰ্চ তাৰিখে গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত সেইখন হ'ব। দেন 31 মাৰ্চ তাৰিখে আছে নিউ চণ্ডীগড়ত পাঞ্জাৱ কিংছ আৰু গুজৰাট টাইটেন্স। দেন তাৰ পাছত আছে 1 এপ্ৰিল তাৰিখে LSG ভাৰ্চেছ DC। দেন 2 এপ্ৰিল তাৰিখে আছে KKR ভাৰ্চেছ SRH। তাৰপাছত আছে 3 এপ্ৰিল তাৰিখে CSK ভাৰ্চেছ PBKS। দেন তাৰপাছত 4 এপ্ৰিল তাৰিখে আছে DC ভাৰ্চেছ মুম্বাই ইণ্ডিয়ানছ। 9 তাৰিখে আছে 9 এপ্ৰিল তাৰিখে আছে আপোনাৰ ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটেন্স, সেইখন আছে আহমেদাবাদত। দেন আছে 5 এপ্ৰিল তাৰিখে আছে SRH ভাৰ্চেছ LSG। 5 এপ্ৰিল তাৰিখে দুখন আছে, সেইখন 3:30 বজাত আছে। 7:30 বজাত সন্ধিয়া RCB ভাৰ্চেছ CSK, সেইখন এখন ডাঙৰ খেল, ভাল খেল। 5 তাৰিখে আছে 5 এপ্ৰিল RCB CSK, সেইখনৰ ওপৰত আমাৰ দৃষ্টি থাকিব। দেন তাৰপাছত 6 এপ্ৰিল তাৰিখে আছে KKR ভাৰ্চেছ PBKS। দেন 7 এপ্ৰিল তাৰিখে আছে আপোনাৰ ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছ, সেইখনো গুৱাহাটীতে হ'ব। ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজৰ খেলখন। তাৰপাছত 8 এপ্ৰিল তাৰিখে আছে গুজৰাট টাইটেন্স আৰু দিল্লী কেপিটেলছ, সেইখন দিল্লীত হ'ব। 9 এপ্ৰিল তাৰিখে কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ। 10 এপ্ৰিল তাৰিখে গুৱাহাটীত আন এখন খেল RCB ভাৰ্চেছ RR। RCB আহিব গুৱাহাটীলৈ, ৰাজস্থান ৰয়েলছ আৰু RCBৰ মাজত এখন গাম্ভীৰ্যপূৰ্ণ খেল হ'ব 10 এপ্ৰিল তাৰিখে নিশা 7:30 বজাত, সেইখন এখন ভাল খেল হ'ব। দেন মেটছ 17 সেইখন 11 তাৰিখে হ'ব। 11 এপ্ৰিল তাৰিখে PBKS ভাৰ্চেছ SRH। দেন 11 এপ্ৰিল তাৰিখে দুখন খেল আছে, আৰু এখন খেল হ'ব 7:30 বজাত, সেইখন CSK ভাৰ্চেছ DC। দেন 12 এপ্ৰিল তাৰিখে LSG ভাৰ্চেছ GT, আৰু যিখন এই ভাগৰ প্ৰথম ভাগৰ শেষৰখন খেল সেইখন 12 এপ্ৰিল তাৰিখে 7:30 বজাত। 12 এপ্ৰিলত দুখন খেল আছে, সেইখন মুম্বাই ইণ্ডিয়ানছ ভাৰ্চেছ RCB, সেইখন এখন ডাঙৰ খেল হ'ব। আৰু ইয়াৰ পাছৰ যিখিনি খেল, প্ৰথম যিহেতুকে এতিয়া কেইখনমান খেলৰহে দিয়া হৈছে, 16 দিনৰহে দিয়া হৈছে, তাৰ পাছৰ খেলখিনি নিৰ্বাচনৰ ডেট ঘোষণা হোৱাৰ পাছত চাই মেলি 3খন ৰাজ্যত বিধানসভা ইলেকশ্যন হোৱাৰ কথা আছে। সেই বিধানসভা ইলেকশ্যন চাই ল'ব, ইলেকশ্যনৰ ডেটকেইটা চাই ল'ব, কেতিয়া হয় সেইখিনি চাই লাহে দিহে প্ৰকাশ কৰিব, আকৌ প্ৰকাশ কৰিব নতুনকৈ স্কেডুৱেল, সময়সূচী আকৌ বাহিৰ হ'ব নেক্সট। গতিকে এতিয়া আপডেট ইমানেই আছিল যে প্ৰথম 16 দিনৰ আহিছে, তাত 3খন আমাৰ গুৱাহাটীতো দিয়া হৈছে। এইটো ভাল কথা গুৱাহাটীৰ কাৰণে। যিবিলাক টিকেট বুক মাই শ্ব'ত আপোনালোকে চাই থাকিব, বুক মাই শ্ব' এপটোত, তাত আপোনালোকে কিনিব পাৰিব, বুক কৰিব পাৰিব। আৰু ইমানে আছিলে 3খন খেল। ময়ো চাওঁ কিবা কেনেবাকৈ সময় ওলাই নেকি কোনোবা এখন খেল যাবলৈ কিবা চাই লওঁ। আৰু আমাৰ যিবিলাক IPL টিমবিলাকৰ ওপৰত বিশেষ বিশ্লেষণ আমাৰ এটা টিমৰ ওপৰত আমি দাঙি ধৰোঁ। এবাৰ দুটা টিমৰ ওপৰত আমি দিম বুলি ভাবিছোঁ একেলগে। কোনটো টিম কেনেকুৱা হৈছে, শক্তি দুৰ্বলতা, এইবিলাক মই এটা ভিডিঅ' প্ৰস্তুত কৰি আছিলোঁ, কিন্তু সেইটো সময়তে এতিয়া আকৌ আপোনাৰ এখন আহি গ'ল। সেইটো কাৰণে সেইটো ভিডিঅ' মই কাইলৈকে মানে পিছুৱাই দিবলগীয়া হ'ল। গতিকে কাইলৈৰ পৰা আপোনালোকে টিমসমূহৰ মই দুটা টিম, প্ৰত্যেক দিনা দুটা টিমৰ মই বিশ্লেষণ দাঙি ধৰিম। সেইখিনি ভিডিঅ' আপোনালোকে কাইলৈৰ পৰা পাব। গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।